পৰিৱেশ অত্যন্ত স্পৰ্শকাতৰ আৰু এই মুহূৰ্ততো বেছিৰ পৰা বেছি বেয়া হৈ গৈ আছে মাজুলীৰ সামগ্ৰিক পৰিৱেশ। মাজুলীৰ পৰিস্থিতি এক প্ৰকাৰ ক'বলৈ গ'লে অতি ভয়াৱহ। বাঢ়নি পানীত ইতিমধ্যে মথাউৰি ছিগিছে আৰু এই মুহূৰ্তত আৰু কেইবাটাও মথাউৰিৰ অৱস্থা অত্যন্ত বেছি সংকটজনক বুলি জানিব পৰা গৈছে। যিকোনো মুহূৰ্ততে মথাউৰি ছিগিব পাৰে আৰু সেই স্থানতেই আছে আমাৰ সতীৰ্থ মোৰ মাজুলীৰ ব্যুৰো তীৰ্থ ভূঞা। তীৰ্থ, মই সবিশেষ কথাখিনি পুনৰবাৰ জনাৰ চেষ্টা কৰিম। ইতিমধ্যে কেইবাজনো লোক সন্ধানহীন বুলি আমি জানিব পাৰিছোঁ, কেইবাটাও ঘৰ উটুৱাই লৈ গৈছে বুলি জানিব পাৰিছোঁ আৰু পৰিৱেশ পৰিস্থিতি বা গোটেই সামগ্ৰিক প্ৰেক্ষাপটটো আপোনাৰ মাধ্যমেৰে আমি দেখুৱাইছোঁ। এই মুহূৰ্তত পৰিৱেশটো আৰু বেছি ভয়াৱহ হোৱাৰ তথ্য আহিছে। তীৰ্থ ভূঞা, সবিশেষ কথাখিনি আপোনাৰ পৰা জনাৰ চেষ্টা কৰিম। তীৰ্থ। হয়, শ্ৰী কুমাৰ ভূঞা, চাওক, এই মুহূৰ্তত এটা কথাই ক'ব লাগিব, মাজুলীত জলপ্ৰলয় বুলি ক'ব লাগিব। কমলাবাৰীৰ পৰা আউনীআটী সত্ৰ হৈ যিটো পহুমৰাৰ মথাউৰি আছিলে, ৰক্ষা কৱচ মথাউৰিটো, সেই মথাউৰিটো ইতিমধ্যে যুগুনধাৰী অংশত ছিগি গৈছে। সেই কথাটো আমি উল্লেখ কৰিছোঁ। ইতিমধ্যে 5টাকৈ পৰিয়ালৰ ঘৰ ইতিমধ্যে বানে উটুৱাই লৈ গৈছে। এটা অংগনবাড়ী যি চেণ্টাৰ আছিলে, সেই চেণ্টাৰটো ইতিমধ্যে বানে উটুৱাই লৈ গৈছে আৰু বহুতো পশুধন ইতিমধ্যে উটি গৈছে। কেইবাজনো লোক এই বানত আবদ্ধ হৈ আছিলে। SDRF এই মুহূৰ্তত উদ্ধাৰ কাৰ্যত নামি পৰিছে। SDRF উদ্ধাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে মাজুলীৰ যিটো আন এটা ৰক্ষা কৱচ 42 কিলোমিটাৰ যিটো বেচামৰা হালদিবাৰী, সেইটো লৈ সংকট আহিছে, ভয়াৱহ ভাবুকি নমাই আনিছে। আৰু দক্ষিণপাট সত্ৰৰ সন্মুখতে দক্ষিণপাট কুমাৰ গাঁৱত এতিয়া দেখা গৈছে ভয়াৱহ সংকট। ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগেই উহ দিয়া দেখা পোৱা গৈছে মথাউৰিসমূহত আৰু উহ দিয়াৰ লগে লগেই এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হয়। যিকোনো মুহূৰ্ততে আচলতে এই দক্ষিণপাট কুমাৰগাঁও অঞ্চলত মথাউৰি ভাগি যাব পৰাৰ আশংকা ব্যক্ত কৰিছে। ৰাইজে শ্ৰমদান কৰি এই মুহূৰ্তত মথাউৰিটো ৰক্ষাৰ বাবে বিশেষকৈ তেওঁলোকে উঠি পৰি লাগিছে। কিন্তু দেখা গৈছে সমান্তৰালভাৱে যেনেধৰণে জলসম্পদ বিভাগ, এটা অকমান্য বিভাগে যি ধৰণে এই মথাউৰিসমূহক সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা ল'ব লাগিছিলে, কোনো ধৰণৰ ব্যৱস্থা নল'লে। যিটো আজি আচলতে এক জলপ্ৰলয়ৰ সূচনা হ'ল। মাজুলীলৈ অন্তৰ্ভাগলৈ সম্পূৰ্ণ জলধাৰ, ব্ৰহ্মপুত্ৰৰ জলধাৰ সম্পূৰ্ণভাৱে মাজুলীৰ অন্তৰ্ভাগলৈ সোমাই গৈছে। আৰু এটা কথা এই মুহূৰ্তত সুনীল কুমাৰ ভূঞা ক'ব লাগিব যে মাজুলীৰ ঐতিহাসিক যিখন আউনীআটী সত্ৰৰ সমীপতে এই ঘটনা সংঘটিত হৈছে যুগুনিধাৰী অঞ্চলত আৰু আউনীআটী সত্ৰলৈ ভয়াৱহ ভাবুকি আনি আছে। আউনীআটী সত্ৰৰ পশ্চিমাটিতে পোনচাতে খুন্দা মাৰিছে এই যি বান, এই ব্ৰহ্মপুত্ৰৰ জলধাৰা, সেই জলধাৰাই সোমাই পোনতেই আচলতে ঐতিহাসিক আউনীআটী সত্ৰৰ পশ্চিমাটিৰ কোণত খুন্দা মাৰিছে আৰু সমান্তৰালভাৱে দেখা গৈছে হাহাকাৰ এক পৰিৱেশৰ সূচনা হৈছে বৰ্ণাঢ্যৰ কাষত। আৰু কিমানটা পৰিয়াল ঘৰ উঠি যাব তাক কোনো সঠিকভাৱে ক'ব নোৱাৰি, যিহেতু মথাউৰিটো ইতিমধ্যে খহি আহি আছে। মথাউৰি যিমান প্ৰথমতে খহাই নিছিলে তাৰ পিছত এতিয়া দেখিবলৈ পাইছোঁ আমি প্ৰায় 150 মিটাৰ এতিয়া বৰ্তমান উটি গৈছে নদীত সেই মথাউৰিটো। আৰু সমান্তৰালভাৱে দক্ষিণপাট কুমাৰগাঁৱত যিটো ভয়াৱহ পৰিস্থিতি হৈছে, সেই পৰিস্থিতি যদি আৰু সেই মথাউৰিটো যদি খহি যায়, বানত ভাগি যায় তীব্ৰ হেঁচাত, তেতিয়া ঐতিহাসিক দক্ষিণপাট সত্ৰকে ধৰি এই সমগ্ৰ মাজুলী অন্তৰ্ভাগলৈ বিশাল যি ব্ৰহ্মপুত্ৰৰ জলৰাশি সোমাই আহিব আৰু না জল না থল অৱস্থা হ'ব মাজুলীৰ অন্তৰ্ভাগত। তীৰ্থ ভূঞা, এই মুহূৰ্তত মই আৰু এটা কথা জানিবলৈ চেষ্টা বিচাৰিম যে এতিয়া প্ৰতিৰোধৰ কেনেকুৱা ব্যৱস্থা হৈছে, যিহেতু বাঢ়নি পানীৰে ৰুদ্ৰৰূপ ধাৰণ কৰিয়ে আছে। মানুহ তাত থকা যিখিনি বানাক্ৰান্ত ৰাইজ ক'ত সংস্থাপন কৰা হৈছে বা এই মুহূৰ্তৰ পৰিৱেশটো কি হৈ আছে, ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত মাজুলী প্ৰশাসনে কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে? তীৰ্থ ভূঞা, এক কথাত ক'বলৈ গ'লে যে এই মুহূৰ্তৰ পৰিৱেশ যদি কওঁ অবৰ্ণনীয় পৰিৱেশ, চকুৰে নেদেখিলে আচলতে আপুনি বুজাব নোৱাৰে। বানৰ যি বিভীষিকাৰ ফলত বৰ্ণাঢ্যৰ যিটো বিলৈ, সেই বিলৈটো আচলতে মই এনেধৰণে কৈ শেষ কৰিব নোৱাৰো আচলতে। আৰু সমান্তৰালভাৱে ক'ব লাগিব, আপুনি যিটো সুধিছে প্ৰশাসনৰ ভূমিকা, প্ৰশাসনে কালিৰ পৰা যিহেতু বিভিন্ন স্থানত আয়ুক্ত মহোদয়াগৰাকীয়ে পৰিদৰ্শন কৰিছে, বিধায়ক ভৱনগামে পৰিদৰ্শন কৰা দেখিছোঁ। কিন্তু তেখেতসকলক যেনেধৰণে পৰ্যাপ্ত সা সুবিধা দিব লাগে, যিসকল বৰ্ণাঢ্য সেইসকলে একোখনকৈ টিউপালো বিচাৰিছে, তেওঁলোকে খাদ্য সামগ্ৰী বিচাৰিছে, খোৱা পানীৰ ব্যৱস্থা নাই, সেইসমূহ ব্যৱস্থা কৰিব লাগে। মাত্ৰ তেওঁলোকে তালৈ গৈ ফটো ছেছন কৰি তেওঁলোকৰ দায়িত্ব সামৰিছে। তাৰ পিছত আমি যেতিয়া আয়ুক্ত মহোদয়া এই উক্ত স্থানলৈ যোৱাৰ পিছত আমি যেতিয়া উপস্থিত হৈছোঁ, তেতিয়া দেখিছোঁ যে খুব বুজাইছে আমাৰ আগত যে ইয়াত কোনো ধৰণৰ ব্যৱস্থা আমাক কৰি থৈ দিয়া নাই, মাত্ৰ তেওঁলোকে পৰিদৰ্শন কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিছে। বৰ্তমান যুগুনিধাৰী অঞ্চলত যিটো মথাউৰি ছিগি গ'ল, সেই অঞ্চলত SDRF বাহিনীয়ে উদ্ধাৰ কাৰ্য চলাই আছে আৰু বিধায়ক ভৱনগামক আমি দেখিবলৈ পাইছোঁ আৰু আৰক্ষী
অধীক্ষকগৰাকী দেখিবলৈ পাইছোঁ, আয়ুক্ত মহোদয়াক ইয়াত দেখিবলৈ পোৱা নাই। ইয়াত কেইবাজনো প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আমি দেখিছোঁ। কিন্তু যেনেধৰণে আচলতে তেওঁলোকে খৰালি সময়তে এই ব্যৱস্থা কৰি থ'ব লাগিছিল। জলসম্পদ বিভাগ, বিশেষকৈ অকমান্য অপদাৰ্থ নিধিৰাম চৰ্দাৰৰূপী এই জলসম্পদ বিভাগে মাটি মজুত ৰাখি এইসমূহ যি ভয়াৱহ বানৰ সৈতে মোকাবিলা কৰিব পৰাকৈ বস্তা মাটি মজুত ৰাখিব লাগিছিলে, সেইবোৰ তেওঁলোকে নাৰাখিলে। আৰু 3খনকৈ চুইচ গেটৰ পানী তেওঁলোকে খুলি দিব লাগিছিলে, কিন্তু খুলি নিদিলে। তাৰ পৰিণতিত এই মাজুলীৰ ৰক্ষা কৱচ সদৃশ মথাউৰিটো আজি ভাঙি লৈ গৈছে, আৰু ভাঙি লৈ যোৱাৰ ফলত এতিয়া এক প্ৰকাৰে জলপ্ৰলয় সৃষ্টি হৈছে মাজুলীৰ অন্তৰ্ভাগত। তীৰ্থভূঞা, মই আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম যে কেইবাজনো ব্যক্তি সন্ধানহীন হৈ থকাৰ খবৰ আমি পাইছিলোঁ। কেইবাটাও পৰিয়াল চকুৰ সন্মুখতে ঘৰ বাৰী উটুৱাই লৈ যোৱাৰ খবৰ পাইছোঁ। বিশেষকৈ সন্ধানহীন যিকেইজন ব্যক্তি আছিল তেখেতসকলৰ কিবা উদ্ধাৰ অভিযান হৈছেনে সম্ভৱ? হয়, চাওক, এতিয়া উদ্ধাৰ অভিযান এই মুহূৰ্ততে তেওঁলোকক চলাই থকা দেখিছোঁ। কিন্তু এটা চাওক, হঠাতে যেতিয়া মাথাউৰি এটা ভাগি যায়, মাথাউৰিত থকা কাষত থকা পৰিয়ালকেইটাৰ কি অৱস্থা হ'ব পাৰে আপুনি ভাবি চাওক। আমাৰ চকুৰ আগতেই এখন এখনকৈ ঘৰ উটি গৈছে, আৰু সেই ঘৰত থকা যিকেইটা পৰিয়ালকেইটা আৰ্তনাদ আমাৰ কাণত ভাহি উঠিছে। সেই পৰিয়ালকেইটাই তেওঁলোকে তাৰপৰা চিঞৰিছে, কেৱল চিঞৰিছে, তেওঁলোকক উদ্ধাৰৰ বাবে চিঞৰিছে। তেওঁলোকক উদ্ধাৰ কৰিব লাগে। সম্পূৰ্ণ যি জলৰাশি ঘৰটোত ফুটা মাৰিছে, ফলত তেওঁলোকৰ ঘৰটো উটুৱাই লৈ গৈছে। বলিন শইকীয়া, দিলীপ শইকীয়া ঘৰ মোৰ সন্মুখতে উটুৱাই লৈ যোৱা মই দেখিবলৈ পাইছোঁ। সেই মুহূৰ্তত সেইকেইজন ব্যক্তিয়ে কেৱল পৰিয়ালকেইটাই চিঞৰিছে। তেওঁলোকৰ বয় বস্তু লাম লাকুত একো উদ্ধাৰ কৰিব নোৱাৰিলে। কিন্তু বৰ্তমান SDRF বাহিনীয়ে 3জন ব্যক্তিক এই মুহূৰ্তত মোৰ সন্মুখত উদ্ধাৰ কৰি অনা দেখিছোঁ। আৰু কেইজন ব্যক্তি হয়তো তাত আবদ্ধ হৈ আছে, এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এটা কথা আপোনাক জনাইছোঁ যে ইয়াত যিহেতু আন্ধাৰ নামি আহিছে, ঘন ঘোৰ আন্ধাৰ, তাৰ পৰিপ্ৰেক্ষিতত SDRF বাহিনীয়ে এই যি অভিযান চলাত তেওঁলোকে বিফল হ'বলগীয়া আচলতে হৈছে। আৰু যিখিনি তাৰ আবদ্ধ হৈ আছে সেইখিনি উদ্ধাৰৰ কাৰণে তেওঁলোকে শেহতীয়াকৈ তেওঁলোকৰ ফালৰ পৰা চেষ্টা অব্যাহত ৰাখিছে। ধন্যবাদ জনাইছোঁ তীৰ্থভূঞা, আপুনি অতি সাৱধানে গোটেই পৰিৱেশ পৰিস্থিতি নিৰীক্ষণ কৰক, আৰু যিকোনো যেতিয়াই যি ধৰণে সম্ভৱ হয় তথ্যসমূহ জনোৱাৰ চেষ্টা কৰিব। পুনৰবাৰ কৈছোঁ যে মাজুলীৰ পৰিৱেশ পৰিস্থিতি অত্যন্ত স্পৰ্শত। তীৰ্থভূঞা, মই আৰু এটা প্ৰশ্ন জানিব বিচাৰিম, যিহেতু কাইলৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা মাজুলীলৈ যোৱাৰ কথা আছে, এই গোটেই পৰিৱেশটো সম্পৰ্কত কি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত বা কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে, কিবা তথ্য আছে নেকি? জলসম্পদ মন্ত্ৰীগৰাকী মাজুলীলৈ মাথাউৰি ভগা তাৰ পিছত আহিব, সেইটো আচলতে আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু মাজুলী মানুহে আশা কৰিছিলে বিভাগটোৰ ওপৰত। এই বিভাগটোৱে মাজুলীৰ যিকেইটা মূল ৰক্ষা কৱচ, যিকেইটা মেৰুদণ্ড সদৃশ মথাউৰিয়ে মাজুলীৰ অন্তৰ্ভাগ সুৰক্ষিত কৰি আছে, সেই মথাউৰিকেইটা আচলতে সবলীকৰণৰ ব্যৱস্থা কৰিব লাগে। মথাউৰিকেইটা বাৰিষাৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ বস্তা যুগুত কৰি ৰাখিব লাগে, মাটি যুগুত কৰি ৰাখিব লাগে। বাৰিষা যিহেতু মাটিৰ অভাৱ হয়, গতিকে এই বস্তুখিনি আৰু কাষৰ যিসমূহ হাবি, যিসমূহ উইহাফলো হয়, যিসমূহ এন্দুৰৰ গাঁত হয়, সেইসমূহৰ আচলতে বিশেষ মেৰামতিৰ ব্যৱস্থা কৰিব লাগে, আৰু হাবিবোৰ কাটিব লাগে। তেওঁলোকৰ এইবোৰ এমেনাৰৰ নামত লাখ কোটি টকা এইবিলাক খৰচ কৰে এইবিলাকৰ নামত। কিন্তু এই মূল ৰক্ষা কৱচ এই মথাউৰি কেইটা আচলতে তেওঁলোকে বানৰ আগতে খৰালি মাহতে যেনেধৰণে তেওঁলোকে এই ব্যৱস্থা কৰিব লাগে মোকাবিলা কৰিবৰ কাৰণে কোনো ধৰণৰ আচলতে ব্যৱস্থা নকৰে। জলসম্পদ মন্ত্ৰীগৰাকী হয়তো গম নাপায় তেওঁ বিভাগত কি চলি আছে, হয়তো তেওঁ গম পায়ো এই কামখিনি কৰিবলৈ তেওঁ অসমৰ্থ হৈছে। ধন্যবাদ জনাইছোঁ তীৰ্থভূঞা। মই পুনৰবাৰ আপোনাক কওঁ যে আপুনি সাৱধানে নিৰীক্ষণ কৰক গোটেই পৰিৱেশ পৰিস্থিতি, আৰু প্ৰতিটো মুহূৰ্ততে আপুনি সজাগ হৈ থাকক যাতে প্ৰতিটো খবৰ আমি দিব পাৰোঁ। সমান্তৰালভাৱে যিমান সম্ভৱ হয় আপুনি বানাক্ৰান্তৰ কাষত থাকক, নিজেও সাৱধান হৈ থাকক। পুনৰবাৰ কৈছোঁ যে মাজুলীৰ পৰিৱেশ অত্যন্ত স্পৰ্শকাতৰ, আৰু ক্ৰমাৎ ঐতিহাসিক আউনীআটী সত্ৰৰ প্ৰতি ভাবুকি আহিছে, দক্ষিণপাট সত্ৰৰ প্ৰতি ভাবুকি আহিছে, মাথাউৰি ছিগিছে, আৰু এই ধৰণে আপোনালোকে দেখা পাইছে কি ধৰণৰ অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। নিজৰ ঘৰৰ ভিতৰৰ লামলাকুটলৈ এইদৰেই নিৰাপদ স্থান বিচাৰি ওলাই আহিছে মাজুলীৰ ৰাইজ। এয়াই মাজুলীৰ এই মুহূৰ্তৰ আচল দৃশ্য।